মৰ্নিং এভৰিৱান। চ' আজি আমি এতিয়া ওলাইছোঁ। আজি বঢ়িয়াকৈ টোপনি মাৰিলোঁ, টোপনি মাৰি উঠি কিনে ওলাই কিনে এতিয়া আমি যাম হানৈ অল্ড মাৰ্কেট, হানৈ অল্ড কোৱাৰ্টাৰ। তাতে অলপ পইচা এক্সচেঞ্জ কৰিব আছে, তাৰপিছত অলপ বজাৰ কৰিম। চাওঁ, আমি এতিয়া আহি পাইছোঁ হানৈ অল্ড কোৱাৰ্টাৰ। চ' ইয়াতে দুটামান জেগা চাওঁ আৰু অলপ বজাৰ পাতিও কেনেকুৱা কি হয় চাওঁ। অল্ড কোৱাৰ্টাৰ হানৈ বুলি ক'লে এই জেগাখিনিয়ে ৰিপ্ৰেজেণ্ট কৰে। চ' ইয়াতে বিল্ডিংবোৰ মানে বহুত পুৰণা বিল্ডিং। ঘূৰি কিনে ইয়াৰে কণী পালোঁ আমি। বাটা চৰাৰ কণীটোতো খাইছোঁ। ত' আমি এখন মাৰ্কেটত আহি পাইছোঁ। ইয়াতে ডং হুৱান মাৰ্কেট বুলি কয়। ইয়াতে এইবিলাক সৰু সৰু বস্তু কিছুমান পায়, চকলেট পায়। এনেই ওপৰতো আছে মাৰ্কেট, কিন্তু ইয়াতে ইমান এটা কোৱালিটি ইমান সেয়া নাই। কালি ৰাতি যোনখন মাৰ্কেট পাইছিলোঁ সেইখন বেছি ভাল পাইছিলোঁ। চ' ইয়াৰ পৰা কিবা নিব পাৰোঁ। আমি এতিয়া মাৰ্কেট বিচাৰি গৈ আছোঁ। এখন মাৰ্কেট আছে হাংদা বুলি, তাতে আমি গৈ আছোঁ। অংশুমানৰ টুপিটো হেৰাল গাড়ীতে। এই লেণ্টাৰ্ণবোৰ ভাল লাগছে। চ' এইফালে আমি ইয়াতে আহিলোঁ চাৰ্কেল কেট। ইয়াতে কিবা এটা খাই লওঁ। বানী অৰ্ডাৰ দিছোঁ, বানী লৈ কিনে এতিয়া বানী বনাই আছে, বানীটো খাম। খাই কিনে আকৌ আমি অলপ মাৰ্কেট যাম। ইয়াতে বানী আৰু মেৰিংগা এটা খালোঁ, অংশুমান দাই খাইছে। চ' আমি এতিয়া আকৌ হোটেলৰ ৰুমত গৈ আছোঁ। অলপ ফ্ৰেছ হৈ কিনে আহিম। এতিয়া আমি অলপ এনেই ঘূৰিলোঁ ইয়াৰে লোকেল গলিবোৰ, ভাল লাগিল ঘূৰি কিনে। এতিয়া আমি যাম হোটেলত গা পা ধুই কিনে আকৌ আহিম। চ' আমি হোটেল আহি কিনে গা পা ধুলোঁ, গা পা ধুই কিনে এতিয়া হানৈ ট্ৰেইন ষ্ট্ৰীট যাম। চ' তাতে গধূলি 6-7 ট্ৰেইন আহে, তাতে এক্সপিৰিয়েঞ্চ কৰিব যাম। গাড়ীখন কিন্তু বেলেগ লাগিছে ন? চ' আমি ট্ৰেইন ষ্ট্ৰীটৰ তাতে আহি পাইছোঁ। মানুহবিলাকে একদম দৌৰি মাতি আছে, নাজানো বহিবৰ কাৰণে নে কি বা। ট্ৰেইন আহিব এতিয়া এইফালেদি। চ' এইটোৱে হানৈ ট্ৰেইন ষ্ট্ৰীট। চ' ইয়াতে এইফালে ট্ৰেইন চাবৰ কাৰণে মানে এটা কফি খাব লাগে। আমি ইয়াতে এগ কফি লৈছোঁ। এগ কফি ল'লে মানে ইয়াতে বহিব পাৰি, বহি কিনে ট্ৰেইনখন আহে। ইয়াতে থিয় হৈ থাকিব নোৱাৰি। চ' ইয়াতে আমি বহি কিনে ভিডিঅ' বনালোঁ। তাকে আৰু এতিয়া যাওঁ মাৰ্কেটত বজাৰ কৰোঁ। ইয়াৰে মাহলটো বহুত ধুনীয়া, ভাল লাগিল। মানুহ বা ট্ৰেইন যোৱা চাব আহে। এইটো আৰু মানে কেনেকুৱা ধৰণৰ বিজনেছ। আমি গ'লে ইণ্ডিয়াৰ পৰা একে আহিছোঁ ট্ৰেইনখন যোৱা চাবা। আমি 2 নম্বৰ এটা দেখা পাইছোঁ কোৱাটাই। তাকেতো এইটো এটা মানে স্পেচিয়েল ইভেণ্ট এটা। ইমান মানুহ দেশ বিদেশৰ পৰা এখন ট্ৰেইন যাব চাব আহে। হানৈ ট্ৰেইন ষ্ট্ৰীট এইটোকে কয়। ভাল লাগিল। এখন নহয়, ট্ৰেইন বহুত কেইখন আহে, কিন্তু মানুহবিলাকে ফটো উঠে আৰু এইটোৱে আৰু চাইডৰ দোকানীবিলাকৰ বিজনেছটো ভাল হয়। বাপৰে বা, আমাক ৰাস্তা পৰা দাউৰি যদি মাতি লৈ গৈছে। হয়, কিবাকৈ চিটকেইটা পালোঁ আৰু এগ কফি খালোঁ। যিয়ে নহওক ভালেই লাগিল। এতিয়া আমি যাওঁ শ্বপিঙত। সকলো এইটোৰ হানৈ কেফে কফি স্পেচিয়েল, মানে ইয়াতেতো কফি স্পেচিয়েল বহুত ধৰণৰ কফি পায়। চ' এইখিনি এৰিয়াত মানে আপুনি যিমান নাই এইটো কফি দোকান সেইটো। বাকী এতিয়া আমি গৈ আছোঁ আমি মাৰ্কেটত। চ' ইয়াতে স্পেচিয়েল স্কুটাৰ ৰাইড চলিছে। স্কুটাৰ ইমান ভাবে সঁচাকৈ স্কুটাৰৰ কিবা চলিছে নেকি? অঁ আচ্ছা, বা কি স্কুটাৰ আহিছে কিবা এনেকুৱা লাগছে। স্কুটাৰ গেং অহা যেন লাগিছে। অলপ বজাৰ কৰিছে। বজাৰ কৰি আমি অলপ মাৰ্কেটত গৈ আছোঁ। এখন মাৰ্কেট আমি ফিনিছ কৰিলোঁ জাষ্ট অলপ, আকৌ আগত ষ্টাৰ্ট হৈছে। বজাৰ কৰোঁতে এইফালে আহি পালোঁ, বজাৰ শেষ কৰি দিলোঁ। এতিয়া মই অংশুমান আৰু যিটো তাক হেৰাই দিলোঁ, ক'ত বা গ'ল এতিয়া। সিহঁতক ক'ত বিচাৰি থাকিম আৰু। এতিয়া আমি ডাইৰেক্ট যাওঁ। ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু মই আকৌ ইয়াতে আহি পালোঁ। মানে আমাৰ কথা আছিল যে আমি যদি হেৰাই যাওঁ তেতিয়াহ'লে আমি এইখনৰ সন্মুখত আহি কিনে 9টা বজাত পাই যাম। চ' মই 9টা বজাত আহি কিনে ইয়াতে পাইছোঁ, কিন্তু এহেঁত দুজনৰ দেখা দেখি নাই। চ' মই আৰু অলপ সময় ইয়াতে থাকিম, তাৰপিছত মই হোটেল গুচি যাম। আজি আমাৰ শেষ দিল। এহেঁতে বস্তু কিনিল, পইচা শেষ, কিন্তু এহেঁতৰ বস্তুখিনি লৈছে বাৰু, যিখিনি লগা বস্তু।
আৰু তই কামটো কি কৰিলি সেইটো কওঁ তই কি কৰিলি সেইটো কওঁ একবাৰ মই সিহঁতৰ কাৰণে বেগ এটা কিনিলোঁ বস্তু লৈ যাবৰ কাৰণে চব পইচাখিনি তাতে শেষ হৈ গ'ল কিন্তু সিহঁতে ভাবি আছে মই মোৰ কাৰণে বস্তু কিনোতেই গ'ল মোৰ কাৰণে জোতা এযোৰে কিনিলোঁ বজাৰৰ পৰা শেষ আৰু এতিয়া আমি গৈ আছোঁ হোটেলত যাই কিনে সিহঁতে খানা খাই শেষ কৰি আমি 12টা বজাত ওলাই যাম 12টা বজাত ওলাই কিনে আমি যাই পাম মোটামুটি 3টা মানত আমাৰ ফ্লাইট আছে আমি যাই পাম 4:30 মানত কলকাতা আৰু ৰাতিপুৱা আকৌ 7:30 আছে ফ্লাইট কলকাতা টু গুৱাহাটী আমি হোটেলৰ পৰা বাই বাই দিলোঁ বাই বাই এইজন আমাৰ মেনেজাৰ যিটো তাই অলপ মানে ইম'চনেল হৈ গৈছে এতিয়া আমি যাই আছোঁ কাৰণে আৰু আমাৰ গাড়ীত লাগেজ ভৰাই কিনে এতিয়া আমি গৈ আছোঁ এয়াৰপৰ্ট চ' বাকী এয়াৰপৰ্ট লগ পাম বাই বাই ফাইনেলি আমি আহি পালোঁ হানৈ এয়াৰপৰ্ট টাৰ্মিনেল 2 এতিয়া টোপনি লাগি আছে বাট এতিয়া বহুত মানুহ আছে এতিয়া তথাপিতো চেক ইন কৰি কিনে অলপ এয়াৰপৰ্টতে শুম চ' আমি ৱেব চেক ইন কৰিলোঁ আমাৰ গেট নম্বৰ 29 আমি অলপ বাথৰুমত যাওঁ মুটি চুটি লওঁ তাৰপিছত ইয়াতে অলপ ৰেষ্ট কৰি কিনে আমাৰ ফ্লাইট অলপ ডিলে হৈ গ'ল আধা ঘণ্টা এটা চ' এতিয়া আৰামছে অলপ শুই ল'ম ই বালটো কি আজিলৈ আমি ধৰিবই পৰা নাই এয়াৰপৰ্টত শুইছে তাতেও সি তাক সত্ৰ দি মাৰি শুইছে এই ৰিক্সি আছে দেই ই বালটো ইয়াক এৰোপ্লেনৰ ভিতৰত শুব দিব নোৱাৰে হাহাকাৰ লাগব ত' ৰাতিপুৱা 4টা বাজিল ৰাতিপুৱা 4টাত আমাৰ ফ্লাইটখন এতিয়া উৰিব আমি এতিয়া গৈ আছোঁ হানৈৰ পৰা কলকাতা চ' বাই বাই হানৈ মনটো অলপ বেয়াও লাগি আছে কিন্তু এটা ভালো লাগি আছে নিজৰ ঘৰৰ বিচনাখন পাম বহুত দিন মূৰত নিজৰ ঘৰৰ বাথৰুমটো পাম নাই অলপ ভালো লাগি আছে যে নিজৰ ঘৰৰ বিচনাখনৰ বাথৰুমটো পাম সেইটোৰ নিচিনা সুখ লেট্ৰিনটো সেইটোৰ নিচিনা সুখ নাই চ' সেইটোৱে আৰু লগ পাম আপোনালোকক সকলোকে যোনে যোনে আমাৰ ভিডিঅ' চাই আছিল আপোনালোকে লগ কৰিম বুলি বিচাৰি আছিল আমাৰ ফ্লাইটখন মানে আছিল 3:50 আছিল বৰ্ডিং চ' আমি এনেইতো 3:10 আছিল কিন্তু আমি অলপ শুই আছিলোঁ কাৰণে অংশ মানে শুই উঠি কিনে বাথৰুমত মুতি আহি কিনে আকৌ শুইছে তাৰপিছত এনেকুৱা 2-3টাৰে টোপনি আমি মানে সাৰে পোৱা নাছিলোঁ তই কেনেকৈ সাৰ পালোঁ নাই যিটো তাক কোনোবাই আকৌ আহি কিনে উঠাইছে তো যিটো তাই একদম যি কিক মাৰি উঠাইছে উঠিৰে যাবি দে যিটো তাই কিয় নকওক মানুহৰ হোচ থাকিব লাগে ন মানুহ শুই আছে নাক বজাই নিজৰে কম হৈছে বেলেগে উঠাব লাগে মাতিছিল ইয়াকে ভিডিঅ' কৰাটোকে মাতিছিল তাৰ মাতিছে নাই নামাতে ই তইতো মানে ঘোঁৰা বিক্ৰী কৰি শুই আছে তাকো যিটোৰে লাত মাৰি উঠাইবে চ' এনেকুৱা ধৰণে সেইকাৰণে আমি 32জন মানুহ লৈ আহিছোঁ যাতে এজনৰটো কাম আহে টোপনিৰ পৰা উঠোৱাত এইবাৰ টোপনি ফাইনেলি আমি কলকাতা এয়াৰপৰ্ট আহি পালোঁ ঠাণ্ডা দিন পৰিছে যেন লাগিছে এতিয়া ডিপাৰ্চাৰ কৰিবৰ কাৰণে ৰখি আছোঁ বাছ আহি গৈছে বাছেদি আজি লৈ যাব তাৰপিছত আকৌ আমি এতিয়া যাম ফ্লাইটত উঠি কিনে গুৱাহাটী পিছফালে সোমাব দিছে আজি আকৌ গুৱাহাটী যাম কালিৰ পৰা জিম চ' ভাল লাগিছে ইয়াতে কুঁৱলী পৰাহেন হৈ আছে অলপ চ' গুৱাহাটী লগ পাম চ' লেটছ গ' মই আকাশৰ ফাইনেলি গুৱাহাটী লেণ্ড কৰিলোঁ আৰু ইয়াতে আমাৰ যাত্ৰা মোটামুটি খতম অংশু মানে ফটো লৈ আছে ভিডিঅ' লৈ আছে ডিজিটেলৰ মোবাইলৰ পৰা ভাল লাগিল এই জাৰ্ণিটো আমাক বহুত কথা শিকাই গ'ল বহুত কথা আমি
জানিলোঁ শুনিলোঁ বুজিলোঁ। গতিকে এয়া আমি আহি পালোঁ, গুৱাহাটী লেণ্ড কৰিলোঁ। চ' এতিয়া আমি আমাৰ বেগটো বেল্ট নম্বৰ 2ত কালেক্ট কৰি ঘৰৰ ফালে ৰাওনা হ'ম। যিটো তাক ঘৰত আমি ড্ৰপ কৰিব যাম, তাৰপিছত আকৌ আমি নিজৰ নিজৰ ঘৰত। তাতে কেনে চাফা চিটি তাকে এই 10 দিন বোলো কেনেকুৱা ধূলা নাই বালা নাই। আমাৰ ইয়াত দেখিলে মানে তোৰ চকুত ধূলা সোমাই পালোঁ মই। তাতে কেনেকুৱা মানে তাতে এটা ক্লিয়াৰ ভিজন পায়, তাকে গম পাইছানে? আমাৰ এতিয়া ক্লিয়াৰ ভিজনটো নাপায়। আৰু বেমাৰ আজাৰ নাই, এইবিলাক ধূলি বালিৰ পৰাই বেমাৰ আজাৰ। তাতে ইমান দিন আমি থাকলোঁ, তাহাঁতৰ খানাবিলাকৰো প্ৰব্লেম নাই। আমাৰ এতিয়া খানা খাই বেমাৰ হয়, তাহাঁতৰ খানা খাই বেমাৰ নহয়। তাকে তেল ইউজ নহয় না ইমান। ত' যিয়ে নহওক, এতিয়া আমি জিৰোৰাক ড্ৰপ কৰিব গৈ আছোঁ। জিতুৰাক আমি আমাৰ জিতুৰাৰ ঘৰত নমাই দিলোঁ। ঠিক আছে জিতুৰা, বাই বাই। জিতুৰা বাই বাই, বাই বাই, লগ পাম।